হেল্ল' ষ্টুডেণ্টছ IKK লাৰ্ণ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 গাৰ্মেণ্ট ডিজাইনিং ছাবজেক্টৰ লেচন 1ৰ সকলো পাঠভিত্তিক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 9ত পঢ়ি আছে তেওঁলোকৰ বাবে এই কুৱেশ্যন আনচাৰসমূহ বিশেষভাৱে সহায়ক হ'ব। গতিকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু সকলো প্ৰশ্ন উত্তৰ ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে মানুহৰ প্ৰাথমিক প্ৰয়োজনীয় সামগ্ৰী কি কি? উত্তৰ খাদ্য, বস্ত্ৰ আৰু বাসস্থান। 2 নম্বৰ কুৱেশ্যনটো হৈছে মানুহে কি কি কাৰণে পোছাক ব্যৱহাৰ কৰে? উত্তৰ শৰীৰৰ সুৰক্ষাৰ বাবে, লাজ লজ্জা নিবাৰণৰ বাবে, সৌন্দৰ্য বৃদ্ধি আৰু সামাজিক মৰ্যাদা প্ৰকাশৰ বাবে মানুহে পোছাক ব্যৱহাৰ কৰে। কুৱেশ্যন নম্বৰ 3 পোছাক ব্যৱসায়ৰ সম্ভাৱনা কেনে? উত্তৰ পোছাক মানুহৰ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী হোৱাৰ বাবে এই ব্যৱসায়ৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল। দক্ষতা আৰু পৰিশ্ৰম থাকিলে এই ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰি। 4 নম্বৰ কুৱেশ্যন পোছাক ব্যৱসায়ৰ দিশ কেইটা কি কি? উত্তৰ পোছাক ব্যৱসায়ৰ দিশ দুটা। ক উৎপাদনমূলক দিশ, খ বাণিজ্যিক দিশ। কুৱেশ্যন নম্বৰ 5 পোছাক ব্যৱসায়ৰ দিশসমূহ বৰ্ণনা কৰা। উত্তৰ ক উৎপাদনমূলক দিশ পোছাকৰ নক্সা প্ৰস্তুত কৰা, কাপোৰ কটা, চিলাই কৰা আৰু পোছাক তৈয়াৰ কৰা আদি কাম ইয়াৰ অন্তৰ্গত। খ বাণিজ্যিক দিশ তৈয়াৰ কৰা পোছাক বজাৰত বিক্ৰী কৰা, প্ৰচাৰ কৰা আৰু গ্ৰাহকৰ ওচৰলৈ পঠিওৱা আদি কাম ইয়াৰ অন্তৰ্গত। কুৱেশ্যন নম্বৰ 6 পোছাকৰ কৃতকাৰ্য ব্যৱসায়ী হ'বলৈ কি কি গুণ থাকিব লাগে? উত্তৰ এজন কৃতকাৰ্য পোছাক ব্যৱসায়ীৰ মাজত পৰিশ্ৰমী মনোভাৱ, ধৈৰ্য, সততা, সৃষ্টিশীলতা, ৰুচিবোধ, ব্যৱসায়িক জ্ঞান, চিলাই আৰু নক্সা প্ৰস্তুত কৰাৰ দক্ষতা, গ্ৰাহকৰ প্ৰয়োজন বুজাৰ ক্ষমতা আৰু সুপৰিচালনাৰ গুণ থাকিব লাগে। এই গুণসমূহে ব্যৱসায়িক সফল আৰু লাভজনক কৰি তোলে। 7 নম্বৰ কুৱেশ্যন মজুত পোছাক ৰেডিমেড গাৰ্মেণ্ট কেইবিধমানৰ নাম লিখা আৰু মজুত পোছাক ব্যৱসায় কৰিব পাৰিনে? যদি পাৰি কেনেকৈ কৰিবা চমুকৈ বৰ্ণনা কৰা। উত্তৰ মজুত পোছাকৰ উদাহৰণ হৈছে চাৰ্ট, পেণ্ট, টি-চাৰ্ট, ফ্ৰক, চেলৱাৰ কামিজ, স্কুল ইউনিফৰ্ম আদি। হয় মজুত পোছাকৰ ব্যৱসায় কৰিব পাৰি। বজাৰৰ চাহিদা অনুসৰি বিভিন্ন ধৰণৰ মজুত পোছাক সংগ্ৰহ কৰি দোকান, বুটিক বা অনলাইন মাধ্যমৰ জৰিয়তে বিক্ৰী কৰি এই ব্যৱসায় কৰিব পাৰি। কুৱেশ্যন নম্বৰ 8 পোছাক ব্যৱসায় কৰিবলৈ চিলাই পদ্ধতি তথা কটা নক্সাৰ বিষয়ে আনুষ্ঠানিক শিক্ষাই কেনেদৰে সহায় কৰে বৰ্ণনা কৰা। উত্তৰ পোছাক ব্যৱসায় সফলভাৱে চলাবলৈ চিলাই পদ্ধতি আৰু কটা নক্সাৰ জ্ঞান অতি প্ৰয়োজনীয়। আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীয়ে সঠিক মাপ লোৱা, নক্সা প্ৰস্তুত কৰা, কাপোৰ কটা, চিলাই কৰা আৰু পোছাকৰ গুণগত মান উন্নত কৰাৰ কৌশল শিকে। ইয়াৰ ফলত কম সময়ত উন্নত মানৰ পোছাক তৈয়াৰ কৰিব পাৰে। লগতে আধুনিক ফেশ্বন, গ্ৰাহকৰ চাহিদা আৰু ব্যৱসায় পৰিচালনাৰ জ্ঞান লাভ কৰি ব্যৱসায় অধিক সফলভাৱে চলাব পাৰে। কুৱেশ্যন নম্বৰ 9 চিলাই পদ্ধতি শিকাৰ বাবে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ বৰ্ণনা লিখা। উত্তৰ আনুষ্ঠানিক শিক্ষা হৈছে বিদ্যালয়, মহাবিদ্যালয় বা প্ৰশিক্ষণ কেন্দ্ৰত নিয়মিত পাঠ্যক্ৰমৰ জৰিয়তে লাভ কৰা শিক্ষা। অনানুষ্ঠানিক শিক্ষা হৈছে ঘৰ, পৰিয়াল, আত্মীয় স্বজন বা অভিজ্ঞ ব্যক্তিৰ পৰা অভিজ্ঞতা আৰু অনুশীলনৰ জৰিয়তে লাভ কৰা শিক্ষা। 10 তলত দিয়াবোৰ চমুকৈ লিখা। ক উৎপাদনৰ ক্ষেত্ৰত বজাৰৰ চাহিদা কেনেকৈ লক্ষ্য কৰিবা? উত্তৰ গ্ৰাহকৰ পছন্দ, ফেশ্বনৰ দ্বাৰা ঋতু আৰু বিক্ৰীৰ পৰিমাণ পৰ্যবেক্ষণ কৰি বজাৰৰ চাহিদা লক্ষ্য কৰিব পাৰি। খ বজাৰৰ চাহিদা চাই উৎপাদন কৰা উচিত। উত্তৰ বজাৰৰ চাহিদা অনুসৰি উৎপাদন কৰিলে উৎপাদিত সামগ্ৰী সহজে বিক্ৰী হয়, লোকচান কম হয় আৰু লাভ বৃদ্ধি পায়।
গ বজাৰৰ চাহিদা কিহৰ ওপৰত নিৰ্ভৰ কৰে? উত্তৰ বজাৰৰ চাহিদা গ্ৰাহকৰ ৰুচি, আয়, মূল্য, ফেশ্বন, ঋতু আৰু সামাজিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। 11 নম্বৰ কুৱেশ্যন, পোচাকৰ চাহিদা কেনেকৈ সৃষ্টি হয়? উত্তৰ পোচাক মানুহৰ অন্যতম মৌলিক প্ৰয়োজন। শৰীৰ ঢাকি ৰখা, গৰম, ঠাণ্ডা আৰু বৰষুণৰ পৰা সুৰক্ষা লাভ কৰাৰ বাবে মানুহে পোচাক ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও সমাজত নিজৰ ব্যক্তিত্ব, ৰুচি, সংস্কৃতি আৰু মৰ্যাদা প্ৰকাশ কৰাৰ বাবেও বিভিন্ন ধৰণৰ পোচাক পৰিধান কৰে। সময়ৰ লগে লগে ফেশ্বনৰ পৰিৱৰ্তন, উৎসৱ, পাৰ্বণ, বিদ্যালয়ৰ ইউনিফৰ্ম, কৰ্মস্থলীৰ পোচাক আৰু বিশেষ অনুষ্ঠানৰ বাবে নতুন নতুন পোচাকৰ প্ৰয়োজন হয়। জনসংখ্যা বৃদ্ধি, মানুহৰ আয় বৃদ্ধি আৰু উন্নত জীৱন-যাপনৰ আকাংক্ষাৰ ফলতো পোচাকৰ চাহিদা বৃদ্ধি পায়। এইদৰে মানুহৰ প্ৰয়োজন, ফেশ্বন, সামাজিক মৰ্যাদা, ঋতুৰ পৰিৱৰ্তন আৰু বিশেষ অনুষ্ঠানৰ ফলত পোচাকৰ চাহিদা সৃষ্টি হয়। অতিৰিক্ত প্ৰশ্নোত্তৰ 1. মানুহে চিন্তা চৰ্চাৰ ফলত কি বিচাৰি পায়? উত্তৰ যুক্তি আৰু উৎস বিচাৰি পায়। 2. সময়ৰ লগে লগে কিহৰ পৰিৱৰ্তন হয়? উত্তৰ ৰুচিৰ পৰিৱৰ্তন হয়। 3. মানৱ জাতিৰ কি আকাংক্ষা নাই? উত্তৰ শেষ নাই। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।